নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন যোৰহাটত বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ সৈতে জিলা নিৰ্বাচনী বিষয়াৰ বৈঠক সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত লোকসভা নিৰ্বাচন 2024 সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ সৈতে জিলা নিৰ্বাচনী বিষয়াগৰাকীৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হৈ যায় সভাত ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ অসম গণ পৰিষদ CPIM AIUDF আৰু আম আদমি দলৰ জিলা সমিতিৰ সভাপতি সম্পাদক তথা প্ৰতিনিধিসকলৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচন 2024 মনোনয়ন প্ৰক্ৰিয়া ব্যয় নিৰীক্ষণ আইন শৃংখলা অনুমতি আদিৰ সন্দৰ্ভত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে পুংখানুপুংখভাৱে আলোচনা কৰে সভাত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা তথা নিৰ্বাচন আচৰণ বিধিসমূহ কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনায় তদুপৰি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰাৰ্থীজনকে ধৰি মুঠ 5 গৰাকী ব্যক্তিহে ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰিব পাৰিব বুলি জনোৱাৰ লগতে এজন প্ৰাৰ্থীৰ লগত সৰ্বাধিক 3খন বাহনৰ কনভয়ে ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ৰ পৰা 100 মিটাৰ ভিতৰলৈকে আহিব পাৰিব বুলি অৱগত কৰে তদুপৰি কোনো ৰাজনৈতিক দলে সভা অনুষ্ঠিত কৰাৰ পূৰ্বে 48 ঘণ্টাৰ ভিতৰত জিলা প্ৰশাসনৰ অনুমতি ল'ব লাগিব লগতে কোনো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰিলে হেলিকপ্টাৰ অৱতৰণৰ ক্ষেত্ৰত আগতীয়াকৈ অনুমতি গ্ৰহণ কৰিব লাগিব আনহাতে চৰকাৰী বন্ধৰ দিনকেইটাত মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া স্থগিত থাকিব সভাত আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীসকলক আইন শৃংখলা মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে যান বাহনসমূহৰ যাৱতীয় নথিপত্ৰৰ লগত ৰাখিবলৈ অনুৰোধ জনায় বিভিন্ন ৰাজনৈতিক দলৰ বাইক ৰেলী আদিৰ ক্ষেত্ৰত বাইক চালক আৰু আৰোহী দুয়োগৰাকীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে সভাত জিলা উন্নয়ন আয়ুক্ত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অতিৰিক্ত জিলা আয়ুক্ত নিৰ্বাচনী বিষয়া সহকাৰী আয়ুক্তকে প্ৰমুখ্যে কৰি জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল উপস্থিত থাকে উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও 24/7